নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম আজিৰ দিনটোত ওলোৱা বিশেষ প্ৰাইভেট ছেক্টৰৰ জবৰ বিষয়ে। গতিকে এই ভিডিঅ'টো আপোনালোকে একেলগে চাই থাকিব আৰু যদি বুজাত কিবা অসুবিধা হয় তেন্তে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ আজি কি জব মুকলি হৈছে। চ' গাইজ, মই আহিলোঁ এতিয়া মোবাইলৰ স্ক্ৰীণত আৰু ইয়াত আমি এটাকৈ জব কি ওলাইছে ভালদৰে বুজিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট জবটো হৈছে নিড ফিমেল পাৰ্চনেল এছিষ্টেণ্ট ৰিচেপশ্যনিষ্ট ফৰ এ টেটু ষ্টুডিঅ' ইন গুৱাহাটী, গুড কমিউনিকেশ্যন স্কিল মাষ্ট, চেলাৰী 9 to 12,000। অৰ্থাৎ এইটো যোৱাকালিও মই কৈছিলোঁ আৰু এইটো আই থিংক মোৰ মতে কোনো ধৰণৰ কনচালটেঞ্চি নহয়, সেইটো কাৰণে একেটা নাম লৈ বাৰে বাৰে দি আছে। আপোনালোকে এবাৰ কল কৰিব যদি আপোনালোক ইচ্ছুক হয়। টেটু ষ্টুডিঅ' হয়, গুৱাহাটীত অৱস্থিত আৰু এগৰাকী ছোৱালী দৰকাৰ হৈছে ৰিচেপশ্যনিষ্ট বা পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে। ভাল কমিউনিকেশ্যন স্কিল হ'ব লাগিব। যদি আপোনালোক ইচ্ছুক হয় তেতিয়াহ'লে ফোন কৰি এবাৰ কনফাৰ্ম কৰি ল'ব কেনেকুৱা ধৰণৰ জব হ'ব আৰু কি হ'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে ৰিকোৱাৰ্ড ৰেচিডেঞ্চিয়েল টিচাৰ্ছ ফৰ এ স্কুল ইন বাৰাপানী, মেঘালয়, ইকনমিক্স, এডুকেশ্যন, পলিটিকেল চায়েন্স, ইংলিছ, কম্পিউটাৰ। কেণ্ডিডেট মাষ্ট হেভ মাষ্টাৰ্ছ এজ মিনিমাম কোৱালিফিকেশ্যন। ফুড এণ্ড একমডেশ্যন উইল বি প্ৰভাইডেড এলং উইথ ডিচেণ্ট চেলাৰী। অৰ্থাৎ এইটো মই যোৱাকালিও আপোনালোকক কৈছিলোঁ, বাৰাপানী মেঘালয়ত অৱস্থিত। টিচাৰৰ কাৰণে জব হয়, ভালেখিনি পষ্ট আছে আৰু তেওঁলোক মাষ্টাৰ ডিগ্ৰী কৰা হ'লেই হ'ব। খোৱা আৰু থকাটো তেওঁলোকে প্ৰভাইড কৰি দিব, ভাল চেলাৰীও দিব। যদি আপোনালোকে ইচ্ছুক হয় ফোন নম্বৰটোত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব, তাৰপিছত এপ্লাই কৰিব। নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকোৱাৰ্ড এক্সপেৰিয়েঞ্চ বিল্ডিং চিভিল BE BTech প্ৰিফাৰেবলি MES এক্সপেৰিয়েঞ্চ ফৰ যোৰহাট এয়াৰফ'ৰ্চ প্ৰজেক্ট, চেলাৰী নেগচিয়েবল, মেইল CV টু দিছ ইমেইল ID। এটা যোৰহাট এয়াৰফ'ৰ্চ প্ৰজেক্টৰ কাৰণে চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছে যিয়ে বিল্ডিং কনষ্ট্ৰাকশ্যনত এক্সপিৰিয়েঞ্চ আছে। যদি আপোনালোকে এজন চিভিল ইঞ্জিনিয়াৰ হয় বিল্ডিং কনষ্ট্ৰাকশ্যনৰ, তেতিয়াহ'লে এইটো এপ্লাই কৰিব পাৰে। যোৰহাট এটা এয়াৰফ'ৰ্চ প্ৰজেক্টৰ কাৰণে হয়। এপ্লাই কৰাৰ আগতে তলত দিয়া কণ্টেক্ট নম্বৰত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব, তাৰপিছতে আপোনালোকে এপ্লাই কৰিব। নেক্সট জবটো হৈছে RJ কলেজ চাৰ্ভে, বেলতলা, গুৱাহাটী, ৰিকোৱাৰ্ডছ ডাইনামিক প্ৰিন্সিপাল ৰিটায়াৰ্ড। এটা RJ কলেজ হয়, বেলতলাত অৱস্থিত, গুৱাহাটী। এজন প্ৰিন্সিপালৰ দৰকাৰ হৈছে, ৰিটায়াৰ হোৱা। যদি ইচ্ছুক হয় তেতিয়াহ'লে ফোন নম্বৰত ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব, তাৰপিছতে এপ্লাই কৰিব। নেক্সটটো হৈছে আৰ্জেণ্টলি ৰিকোৱাৰ্ড এক্সপেৰিয়েঞ্চ পাৰ্চনছ ফৰ মাৰ্কেটিং মেনেজাৰ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, ৱৰ্কশ্বপ মেনেজাৰ, ডিজাইনাৰ, ফটোশ্বপ, কৰেল ড্ৰ ফৰ আউটডোৰ এডভাৰটাইজিং এজেঞ্চি, ফ্লেক্স SCP বোৰ্ড হৰ্ডিং। ফৰ ডিটেইলছ মেইল টু দিছ ইমেইল ID। এইটো যোৱাকালিও মই আপোনালোকক কৈছিলোঁ, মাৰ্কেটিং মেনেজাৰ, মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে দৰকাৰ হৈছে, ৱৰ্কশ্বপ মেনেজাৰ, ডিজাইনাৰ। এটা এডভাৰটাইজিং এজেঞ্চি হয়। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে ফোন নম্বৰটোত এবাৰ কনফাৰ্ম কৰি ল'ব ক'ৰ হয়, কেনেকৈ কি হ'ব, চেলাৰী কিমান হ'ব। তাৰপিছতে যিহেতু ইয়াত সকলোবোৰ ডিটেইলছ ভালদৰে উল্লেখ কৰা নাই, এবাৰ কল কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰাৰ পিছতে আপোনালোকে নিজৰ CVখন এইটো ইমেইল IDত চেণ্ড কৰি দিব। নেক্সট জবটো হৈছে ৱান্টেড গ্ৰেজুৱেট 1 ফিমেল ফৰ প্লে স্কুল ফ্ৰণ্ট অফিচ কাউন্সেলৰ কাম ৰিচেপশ্যনিষ্ট ইন হাতীগাঁও, মেল ফৰ ৰিটেইল কাউণ্টাৰ বিলিং এণ্ড ইনভেণ্টৰী মেনেজমেণ্ট ইন বেলতলা। বথ মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ, আছামিজ এণ্ড হিন্দী উইথ বেছিক কম্পিউটাৰ নলেজ এণ্ড গুড কমিউনিকেশ্যন স্কিল। এটা ফিমেল দৰকাৰ হৈছে, এটা প্লে স্কুল হয়, ফ্ৰণ্ট অফিচৰ কাৰণে লাগে আৰু ৰিচেপশ্যনিষ্টৰ কাৰণে, হাতীগাঁৱত অৱস্থিত। আৰু নেক্সটটো হৈছে ৰিটেইল কাউণ্টাৰ বিলিং এণ্ড ইনভেণ্টৰী মেনেজমেণ্টৰ কাৰণে দৰকাৰ হৈছে, বেলতলাত অৱস্থিত। দুয়োটাতে ফ্লুৱেণ্ট হ'ব লাগিব, ইংলিছ, আছামিজ এণ্ড হিন্দীত, আৰু বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। যদি ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল IDত নিজৰ CVখন চেণ্ড কৰি দিব। আৰু এটা আছে ৰিকোৱাৰ্ড মেইল মাৰ্কেটিং মেনেজাৰ, এক্সপিৰিয়েঞ্চ ৰিকোৱাৰ্ড ফ্ৰম এডুকেশ্যন ছেক্টৰ, ৰিচেপশ্যনিষ্ট মেইল অফিচ বয় ফৰ এন হোটেল মেনেজমেণ্ট ইনষ্টিটিউট ইন গুৱাহাটী, চেলাৰী নেগচিয়েবল,
আৰু যেটা এটা কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে যদি এইখিনি জবৰ বিষয়ে বা এইবিলাক জব যদি কৰিব বিচাৰে তেতিয়ালে এবাৰ ফোন কৰি কনফাৰ্ম কৰি ল'ব যেহেতু ইয়াত কোন ধৰণৰ ইমেইল আইডি বা কন্টাক্টৰ কাৰণে বিশেষ অকল ফোন নাম্বাৰটো দিয়া আছে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব যদি কনসালটেন্সি হয় বা নহয় তেনেকুৱা কিবা হ'ব পাৰে তেন্তে এবাৰ প্ৰথমে কনফাৰ্ম কৰি ল'ব তাৰ পিছত এপ্লাই কৰিব যাতে আপোনালোকে মোক আকৌ কমেন্টত নকয় যে মই সকলোবোৰ কনসালটেন্সিয়ে আপোনালোকক প্ৰভাইড কৰোঁ যেহেতু দুই এটা থাকিব পাৰে তাতে Next is faculty vacancies is in Kohima post NPSC technical civil faculty qualification MTech BTech with GATE qualified free accommodation attractive salary package এটা ফেকাল্টি দৰকাৰ হৈছে কোহিমাত অৱস্থিত নাগালেণ্ড সিভিল যদি আপোনালোকৰ এইখিনি কোৱালিফিকেশন আছে MTech BTech with GATE qualified তেতিয়াহলে আপোনালোকক ফ্ৰী একমোডেশন দিয়া হ'ব আৰু এট্ৰেক্টিভ স্যালাৰি পেকেজ দিয়া হ'ব ইচ্ছুক হলে আপোনালোকে এবাৰ কল কৰি এটো ফোন নম্বৰত সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকৰ ৰিজিউমখন এটো ইমেইল আইডিত সেন্ড কৰি দিব নেক্সট হৈছে ওয়াক-ইন ইন্টাৰভিউ ফৰ কম্পিউটাৰ সায়েন্স টিচাৰ ফিমেল for DAV High School English Medium, Dr. B. Burua Road, opposite Nehru Stadium, Ulubari. On 23/3/21, Tuesday at 11 a.m., appearing candidate must show original documents and submit a written resume along with a photocopy of the certificates and photograph. Qualification required PGDCA, BCA, MCA or graduate in IT. The walk-in interview হয় যোনটো 23 মাৰ্চত আছে পুৱা 11 বজাৰ পৰা আপোনালোক যদি ইচ্ছুক হয় তেতিয়ালে এটো এড্ৰেছত যাব লাগিব কম্পিউটাৰ সায়েন্স টিচাৰ দৰকাৰ হৈছে ফিমেলৰ কাৰণে DAV হাই স্কুল উলুবাৰীত অৱস্থিত ইচ্ছুক হলে এবাৰ যদি কন্টাক্ট নাম্বাৰ দিয়া আছে কল কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে ওয়াক-ইন ইন্টাৰভিউত অংশগ্ৰহণ কৰিব যদি আপোনালোকে এজন বা এগৰাকী কম্পিউটাৰ সায়েন্স টিচাৰ হয় Next is NPS International School and exposure to global thinking requires academic coordinator junior school postgraduate with B.Ed minimum 5 years experience of teaching experience and 3 years of relevant experience the candidate needs to be passionate to find and implement the best educational practices at NPS International School ekhini post dorkar hoise academic coordinator PRT English তারপর আপনাদের পারফর্মিং আর্টস ড্রামাটিক এন্ড থিয়েটার all applicants must have excellent communication skills যদি আপোনালোকে ইচ্ছুক হয় এটা পোষ্টৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে within 7 days ইয়াত দিয়া আছে desiring candidates should email their resume with a recent passport size photograph color within 7 days to this email id অৰ্থাৎ এটো ইমেইল আইডিত আপোনালোকৰ সিভিখন সেন্ড কৰি দিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে NKD Senior Secondary School CBSE of Tinsukia Assam urgently needs TGT English TGT Maths and TGT SST apply with confidence email principal@nkdsss.org free accommodation available অর্থাৎ তিনসুকিয়াত অবস্থিত NKD Senior Secondary School CBSE রয় তিনসুকিয়াত অবস্থিত তাত এখিনি পোষ্টৰ কাৰণে দৰকাৰ হৈছে TGT English TGT Maths and TGT Social Studies যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে এটো ইমেইল আইডি নিজৰ সিভি কনসেন্ট কৰি দিব অথবা তাৰ আগতে ফোন নম্বৰ দিয়া আছে সকলোবোৰ কনফাৰ্ম কৰিহে আপোনালোকে এপ্লাই কৰিব ফ্ৰী accommodation available বুলি ইয়াত উল্লেখ কৰা আছে Next is a teleoperator with 2 years experience and living at Bongaigaon. Salary ₹25,000. Contacts this email ID. অর্থাৎ এটা হয়তো কনসালটেন্সি হ'ব পাৰে ইমেইল আইডিটো চাই তেনেকুৱা লাগিছে যদি আপোনালোকে বঙাইগাঁৱত থাকে তেন্তে এটো এবাৰ ফোন নম্বৰ দিয়া নাই ইমেইল আইডিতে নিজৰ সিভিখন সেন্ড কৰি চাব পাৰে নিশ্চয় আপোনালোকক কল আহিলে গম পাব আপোনালোকে কনসালটেন্সি হয় নে ডাইৰেক্ট কোম্পানী হয় টেলিঅপাৰেটৰ দৰকাৰ হৈছে আৰু বঙাইগাঁৱৰ কাৰণে এটো হয় নেক্সট জব হৈছে আৰ্জেন্ট ৰিকোয়ারমেন্ট ফৰ এন অটোমোবাইল ডিলাৰশিপ এক্সিকিউটিভ সেলস হাই সেকেন্ডাৰী পাস আৰু বা ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে বঙাইগাঁও আৰু কোকৰাঝাৰ লোকেশনৰ হয় যদি আপোনালোকে ইচ্ছুক হয় ফোন নম্বৰটোত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ওপৰত দিয়া ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি দিব সম্পূৰ্ণ বঙাইগাঁও আৰু কোকৰাঝাৰৰ কাৰণে হয়
নেক্সটটো আপোনালোকে দেখা পাইছে সাইট ইঞ্জিনিয়াৰ ফৰ বঙাইগাঁও উইথ বিল্ডিং এক্সপিৰিয়েঞ্চ স্যালাৰি আপ টু 32,000 কন্টেক্ট দিছ ইমেইল আইডি অৰ্থাৎ এইটো এটা সেম এইটো ইমেইল আইডি হয় হয়তো এইটো কনসালটেন্সি হ'ব পাৰে তথাপি আপোনালোকে এবাৰ এপ্লাই কৰি চাব পাৰে সাইট ইঞ্জিনিয়াৰ দৰকাৰ হৈছে বঙাইগাঁওৰ কাৰণে আৰু বিল্ডিং বনোৱা এক্সপিৰিয়েঞ্চ থাকিবলৈ বিল্ডিঙৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব স্যালাৰি আপোনালোকক 32,000 আপ টু দিয়া হ'ব নেক্সট জবটো হৈছে এইটো ইয়াৰ ওপৰৰ দৰে হয় একেটা ইমেইল আইডি হয় হেড মাৰ্কেটিং এক্সিকিউটিভ উইথ ৰিয়েল এষ্টেট এক্সপিৰিয়েঞ্চ স্যালাৰি ₹25,000 এণ্ড ৰিসেপশনিষ্ট কাম মাৰ্কেটাৰ ₹15,000 লিভিং এট বঙাইগাঁও কন্টেক্ট দিছ ইমেইল আইডি অৰ্থাৎ এইখিনি পোষ্ট আছে বঙাইগাঁওৰ কাৰণে হয় যদি আপোনালোকে বঙাইগাঁও হয় আৰু বঙাইগাঁওতে আপোনালোকে কিবা এটা যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এবাৰ ইমেইল আইডিটো নিজৰ চিভিখন সেন্ড কৰি চাব পাৰে আৰু এটা আছে ৰেপুটেড অটোমোবাইল টায়াৰ পাৰ্টছ ডিষ্ট্ৰিবিউটৰ হয় ৰিকুৱায়াৰ 2 এক্সপিৰিয়েঞ্চড মাৰ্কেটিং পাৰ্সনছ ফৰ নৰ্থ ইষ্ট এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে এটা অটোমোবাইল টায়াৰ বা পাৰ্টছ ডিষ্ট্ৰিবিউটৰ হয় তেওঁলোকক দুজন মাৰ্কেটিং পাৰ্সনছ লাগে গোটেই নৰ্থ ইষ্টৰ কাৰণে আপোনালোকে এবাৰ ফোন কৰি ডিটেইলছটো কনফাৰ্ম কৰি ল'ব হয়তো কনসালটেন্সি হ'বও পাৰে নহ'বও পাৰে যদি আপোনালোকে ইচ্ছা কৰে জবটো কৰিবৰ কাৰণে বহুতে মাৰ্কেটিঙৰ কাৰণে কমেন্ট কৰি থাকে মাৰ্কেটিং জবৰ কাৰণে ভাল স্যালাৰি পেকেজ থকা আৰু যেহেতু এইটো ডিস্ট্ৰিবিউটৰ হয় স্যালাৰি পেকেজটো ভালে হ'ব যদি আপোনালোকে ইচ্ছুক হয় ফোন কৰি কনফাৰ্ম কৰি তাৰ পৰা আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হয় আৰ্জেন্টলি ৰিকোয়াৰ্ড গ্ৰেজুৱেট টিচাৰ্ছ ফৰ দ্য ফলোইং পোষ্ট মন্টেছৰী ট্ৰেইনড আৰ্ট ক্ৰাফ্ট এণ্ড মিউজিক সায়েন্স মেথছ উইথ BEd মেইল দিছ ইমেইল আইডি অৰ্থাৎ এইখিনি গ্ৰেজুৱেট টিচাৰ দৰকাৰ হৈছে মন্টেছৰী ট্ৰেইনড আৰ্ট ক্ৰাফ্ট আৰু মিউজিক সায়েন্স মেথছ আৰু লগতে BEd থাকিব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব যেটো ইয়াত কোনো ধৰণৰ লোকেশন বা ফোন নম্বৰ উল্লেখ নাই যৰ পৰা আপোনালোকে কনফাৰ্ম কৰিব গতিকে এপ্লাই কৰি ৰাখিব পাৰে এবাৰ ফোন আহিলে আপোনালোকে লোকেশন সুধি ল'ব কোন ঠাইৰ কাৰণে হয় যদি সেই ঠাইৰ কাৰণে আপোনালোকে কমফৰ্টেবল হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড ফৰ দ্য পোষ্ট অফ প্ৰিন্সিপাল উইথ মাষ্টাৰ ডিগ্ৰী এণ্ড BEd হেভিং মিনিমাম 4 to 5 years এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল কন্টেক্ট গ্ৰীণ ভেলী পাব্লিক স্কুল খানামুখ এইটো এটা প্ৰিন্সিপাল পোষ্টৰ কাৰণে দৰকাৰ হৈছে মাষ্টাৰ ডিগ্ৰী আৰু BEd থকা হ'ব লাগিব 4 to 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন CBSE স্কুলত আৰু স্কুলৰ নাম দিয়া আছে গ্ৰীণ ভেলী পাব্লিক স্কুল খানামুখ আৰু এবাৰ ফোন নম্বৰ দিয়া আছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ফোন নম্বৰত কন্টেক্ট কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰ পিছতে এপ্লাই কৰিব নেক্সট জবটো হৈছে এজন MBBS ডক্টৰ দৰকাৰ হৈছে টু ৱৰ্ক ইন নাৰ্ছিং হোম ইন আমিনগাঁও ডে নাইট শিফট ৰিটায়াৰ্ড ডক্টৰছ কেন অলসো এপ্লাই ইমেইল আইডি দিয়া আছে এইটো ইমেইল আইডিত আপোনালোকে নিজৰ চিভিখন সেন্ড কৰি দিব লাগিব যদি এজন আপোনালোকে MBBS ডক্টৰ হয় আৰু কাম কৰিব বিচাৰে কৰ্পোৰেট ৰিসেপশনিষ্ট দৰকাৰ হৈছে ফ্লুয়েন্ট ইন এক্সেল ইমেইল ইংলিছ এণ্ড হিন্দী মাষ্ট ফিমেল মেৰিড কেণ্ডিডেটছ প্ৰিফাৰ্ড ইমেইল দিছে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব এপলো ক্লিনিক বৰা সাৰ্ভিস ফোন নম্বৰো দিয়া আছে ফোন নম্বৰত এবাৰ কনফাৰ্ম কৰি ল'ব তাৰ পিছত এপ্লাই কৰিব এইটো সম্পূৰ্ণ ফিমেল মেৰিড কেণ্ডিডেটৰ কাৰণে হয় আপোনালোকে যদি ফিমেল অকল হয় আৰু সিঙ্গল হয় তেতিয়াহ'লে এপ্লাই নকৰিব যেহেতু এটা উল্লেখ কৰি দিয়া আছে কৰ্পোৰেট ৰিসেপশনিষ্ট কি কাম জনা হ'ব লাগিব কি জনা হ'ব লাগিব দিয়া আছে এক্সেল জনা হ'ব লাগিব ইমেইল কৰিব পৰা জনা হ'ব লাগিব ইমেইলৰ বিষয়ে জানিব লাগিব ইংলিছ আৰু হিন্দী মাষ্ট কৈছে যদি এপ্লাই কৰে তেতিয়াহ'লে ইমেইল এইটো ফোন নম্বৰ দিয়া আছে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰ পিছত চিভিখন এইটো ইমেইল আইডিত সেন্ড কৰি দিব নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড এক্সপেৰিয়েন্সড এডিটৰিয়েল এছিষ্টেণ্ট কাম ট্ৰান্সলেটৰ অফিচ এছিষ্টেণ্ট ফৰ কথা qualification graduate postgraduate in English having an interest in Assamese literature and knowledge of DTP in Assamese এইখিনি পোষ্টৰ কাৰণে এডিটৰিয়েল এছিষ্টেণ্ট কাম ট্ৰান্সলেটৰ অফিচ এছিষ্টেণ্ট ফৰ কাথাৰ কাৰণে এইখিনি পোষ্ট দৰকাৰ হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব আৰু তাৰ আগতে এবাৰ ফোন কৰি কনফাৰ্ম কৰি ল'ব পাৰে কেনেকুৱা ধৰণৰ হোৱাটছআপ নম্বৰ দিয়া আছে কেনেকুৱা ধৰণৰ জব হ'ব কি কৰিব লাগিব সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তেতিয়া আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে এ ৰেপুটেড হেল্থ এণ্ড হাইজিন প্ৰডাক্টছ মেনুফেকচাৰাৰ কোম্পানী আৰ্জেন্টলি ৰিকোয়াৰ্ডছ সেলছ এক্সিকিউটিভ ফৰ আসাম এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজন
persons having good communication skills and minimum 2 years experience in sales, preferably medical related sales. He should be willing to travel. Candidates with two-wheeler shall be preferred. Kindly send your resume to this email ID. অৰ্থাৎ বহুতে কৈ থাকে সেলছৰ কাৰণে দৰকাৰ হৈছে সেলছৰ কাম লাগে সেলছৰ জব লাগে গতিকে এইটো এটা হেলথ হাইজিন প্ৰডাক্ট মেনুফেকচাৰাৰ হয় আৰু তেওঁলোকক আৰ্জেণ্ট সেলছ এক্সিকিউটিভ দৰকাৰ হৈছে অসম আৰু সম্পূৰ্ণ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব কৈছে আৰু ইয়াত উল্লেখ আছে কেণ্ডিডেটছ উইথ টু হুইলাৰ শেল বি প্ৰিফাৰ্ড যদি আপোনালোকৰ টু হুইলাৰ আছে তেতিয়াহ'লে ফাৰ্ষ্ট আপোনালোকক প্ৰিফাৰ কৰিব ফাৰ্ষ্ট প্ৰিফাৰেন্সটো টু হুইলাৰ থকা সকলক দিব নথকা সকলো এপ্লাই কৰিব পাৰিব ইয়াত উল্লেখ নাই তেনেকুৱা তেন্তে যদি ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব ইমেইল আইডিটো হৈছে hr.tsieipl@gmail.com নেক্সট হৈছে ৰিকোয়াৰ্ড ফেকাল্টি ফৰ ফিজিক্স মেথছ কেমিষ্ট্ৰি এণ্ড বায়'লজি ফৰ কোচিং চেণ্টাৰ ইন গুৱাহাটী এণ্ড টুৰা কণ্টেক্ট দিছ নাম্বাৰ নিয়াৰ SBI নাৰেংগী অৰ্থাৎ এইখিনি ফেকাল্টি দৰকাৰ হৈছে যদি আপোনালোকে ইচ্ছুক হয় গুৱাহাটী বা টুৰাৰ কাৰণে শ্বিলং মেঘালয় টুৰা ইচ্ছুক যদি হয় তেতিয়াহ'লে এইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তেতিয়া আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে ৰিকোয়াৰ্ড টু গ্ৰেজুৱেট বয়জ উইথ কম্পিউটাৰ নলেজ প্ৰিফাৰেবলি হোটেল মেনেজমেণ্ট 1 year experience will be an advantage as below 25 years apply this email ID ফোন নম্বৰ দিয়া আছে টু গ্ৰেজুৱেট বয়জ লাগে কম্পিউটাৰ নলেজ থকা প্ৰিফাৰেবলি হোটেল মেনেজমেণ্ট যদি আপোনালোকে হোটেল মেনেজমেণ্টত কৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰ কৰিব ফাৰ্ষ্ট 1 year এক্সপিৰিয়েঞ্চ লাগে আৰু মিনিমাম আৰু এজ লিমিট দিয়া আছে 25 তলত হ'ব লাগিব যদি ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব আৰু এপ্লাই কৰাৰ আগতে ফোন নম্বৰ দিয়া আছে এই ফোন নম্বৰত কনফাৰ্ম কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰিহে এপ্লাই কৰিব লাগিব নেক্সট হৈছে ৰামানুজন একাডেমি বাইহাটা চাৰিআলি ইনভাইটছ এপ্লিকেশ্যন ফৰ ফেকাল্টি ৰামানুজন একাডেমি বাইহাটা চাৰিআলি কামৰূপত যি আছে এইকেইটা তাৰ কাৰণে ফেকাল্টি দৰকাৰ হৈছে ইংলিছ কেমিষ্ট্ৰি এট্ৰেক্টিভ স্যালাৰি দিয়া হ'ব আৰু মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে ইমিডিয়েট আপোনাৰ চিভিখন এইটো ইমেইল আইডিত সেন্ড কৰি দিয়ক আৰু কিবা যদি জানিব লগা থাকে এই ফোন নম্বৰত ফোন কৰি সকলোবোৰ কনফাৰ্ম কৰি তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে ৰিকোয়াৰ্ড ফিমেল টিচাৰ্ছ উইথ ইংলিছ ফ্লুৱেঞ্চি ফৰ প্লে স্কুল নিয়াৰ বামুণী উদ্যান এইটো এবাৰ ফোন কৰি ল'ব ফোন কৰি কনফাৰ্ম কৰি ল'ব তাৰপিছত আপোনালোকে এপ্লাই কৰিব এটা প্লে স্কুল হয় ফিমেল টিচাৰ দৰকাৰ হৈছে ইংলিছত ফ্লুৱেঞ্চি থাকিব লাগিব বামুণী মিডিয়ামত অৱস্থিত তেতিয়াহে আপোনালোকে এপ্লাই কৰিব এবাৰ কনফাৰ্ম কৰি ল'ব তাৰপিছত সকলোবোৰ বুজি ভালদৰে এপ্লাই কৰিব হয়তো কনসালটেন্সি হ'ব পাৰে নহ'ব পাৰে সেইটো কাৰণে কৈছোঁ এবাৰ ফোন কৰিলে আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব তেতিয়া আপোনালোকে ক'ব নোৱাৰিব যে মই সদায় আপোনালোকৰ কাৰণে কনসালটেন্সি ৰিলেটেড জবসমূহ আনো আৰু বিশেষকৈ মই সদায় চেষ্টা কৰোঁ যোনবিলাক ইয়াত বহুতো তেনেকুৱা আছে কনসালটেন্সি সেইবিলাক মই আপোনালোকক দেখুওৱা নাই যেহেতু আপোনালোকক বিচাৰোঁ আপোনালোকে কোনো ঠগ নোখোৱাকৈ বা কোনো পইচা খৰচ নকৰাকৈ ডাইৰেক্ট এটা জব নিজৰ চেষ্টাৰ বলত আপোনালোকে পায় তাকে কামনা কৰোঁ তেন্তে আপোনালোকে তেনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব যেনেকুৱা মই আপোনালোকক কৈ থাকোঁ এবাৰ কনফাৰ্ম কৰি ল'ব ফোন কৰি ল'লে একো আপোনালোকৰ অসুবিধা নহয় কনফাৰ্ম কৰি লোৱাৰ পিছত আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব তাৰপিছত লাগিলে আপোনালোকে এপ্লাই কৰক নেক্সট হৈছে ফেকাল্টি পাব্লিক স্কুল বিজয়নগৰ সাউথ কামৰূপ ৰিকোয়াৰ্ডছ গ্ৰেজুৱেট টিচাৰ ইংলিছ কম্পিউটাৰ আছামিজ এটেণ্ড ইণ্টাৰভিউ অন 26 March at 10 AM আৰু কণ্টেক্ট নাম্বাৰটো কল দিয়া আছে পাব্লিক স্কুল বিজয়নগৰত অৱস্থিত যোনটো পাব্লিক স্কুল সাউথ কামৰূপ গ্ৰেজুৱেট টিচাৰ লাগে সাবজেক্ট কিটা দিয়া আছে আৰু ইণ্টাৰভিউ আছে ৱাক ইন 26 Marchত পুৱা 10 বজাৰ পৰা যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে ফোন নম্বৰটোত এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰক নেক্সট জবটো হৈছে সিটি ইউনিভাৰ্চিটি ৰিকোয়াৰ্ডছ মাৰ্কেটিং মেনেজাৰ্ছ ফৰ নৰ্থ ইষ্ট লোকেশ্যন গ্ৰেজুৱেট হেভিং প্লিজিং পাৰ্চনেলিটি লাভ টু ট্ৰেভেল গুড কমিউনিকেশ্যন স্কিলছ ফেয়াৰ কম্পিউটাৰ নলেজ সেন্ড ৰিজিউম টু দিছ ইমেইল আইডি অৰ্থাৎ সিটি ইউনিভাৰ্চিটিৰ কাৰণে মাৰ্কেটিং মেনেজাৰ নৰ্থ ইষ্ট লোকেশ্যনৰ কাৰণে দৰকাৰ হৈছে গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনালোকে ট্ৰেভেল কৰা হ'ব লাগিব কম্পিউটাৰ নলেজ থাকিব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিয়ক
Next হৈছে situation vacant Oil Valley Girls and Boys School ডিব্ৰুগড়ত অৱস্থিত requires TGT English TGT Science TGT Maths Information Technology Artificial Intelligence qualification 4 years integrated degree course of NCERT or bachelor degree in the concerned subject as under TGT English as a subject in all the 3 years TGT Science Botany Zoology and Chemistry in all 3 years এইবোৰ ইয়াত ভেকেন্ট ফেকাল্টি দিয়া আছে এইবোৰৰ কাৰণে দৰকাৰ হৈছে অইল ভেলি গাৰ্লছ এণ্ড বয়জ স্কুল ডিব্ৰুগড়ত অৱস্থিত আপোনালোকে এবাৰ ভালদৰে এইটো চাই ল'ব পোষ্ট কৰি যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব ইয়াত মই আপোনালোকক বুজাই দিছোঁ কম্পিউটাৰ স্কিল essential skill to teach through English plus computer skills and B.Ed is must eligible applicants are requested to send their resume to this email ID অৰ্থাৎ আপোনালোকৰ ইংলিছটো লাগিব কম্পিউটাৰ স্কিল লাগিব আৰু লগতে B.Ed টো মাষ্ট বুলি লিখি দিছে যদি আপোনালোকে এলিজিবল হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব উইদিন 7 days Next to us urgently required faculty for reputed IAS coaching in Guwahati economics current affairs experience minimum 2 years in similar field faculty দৰকাৰ হৈছে এটা IAS coaching institute হয় গুৱাহাটীত অৱস্থিত economics আৰু current affairs ৰ কাৰণে 2 years minimum experience থাকিব লাগিব relevant field যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব Next is applications with all testimonials are invited from candidates having the following qualification 1 primary teacher BA BSc with Montessori trained 1 Hindi teacher BA MA major in Hindi with B.Ed DLED 1 science teacher BSc MSc with B.Ed and able to teach science and maths in the higher classes Applications must reach the undersigned on or before 26 March 2021 pay scale homo dia ase ebor faculty dorkar hoise age limit 23 to 35 years hobo lagibo principal Nichols Higher Secondary School KC Road Satribari Guwahati orthat etu স্কুলৰ কাৰণে এখিনি ফেকাল্টি এখিনি পোষ্ট এখিনি টিচাৰৰ কাৰণে দৰকাৰ হৈছিল যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে application must reach the undersigned on or before 26 March 2021 আপোনালোকে তাত গৈ ডাইৰেক্টলি এপ্লাই কৰিব পাৰে মানে 26 ৰ আগে আগে আপোনালোকে এপ্লাই কৰিব লাগিব সকলোবোৰ ডিটেইলছ ইয়াত দিয়া আছে এবাৰ ভালদৰে চাই ল'ব কেসি ৰোড ছত্ৰীবাৰী গুৱাহাটীত অৱস্থিত এজ লিমিট 23 to 35 years মিনিমাম হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি সকলোবোৰ দিয়া আছে এবাৰ পোষ্ট কৰি সকলোবোৰ ডিটেইলছ চাই ল'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব Next job is Sri Ravi Shankar Vidya Mandir Bongaigaon affiliated to CBSE requires teacher দৰকাৰ হৈছে Assamese first post Assamese হয় MA in Assamese হ'ব লাগিব with B.Ed number 2 biology MSc in biology with B.Ed librarian master in library Montessori teacher 5 to mathematics teacher social science teacher special educator English MA যদি আপোনালোকে ইচ্ছুক হয় সকলোবোৰ ক্ষেত্ৰতে B.Ed টো কম্পালসৰি দিয়া আছে ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়ালে 7 ডেজৰ ভিতৰত এপ্লাই কৰিব লাগিব শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰ আমতলা নৰ্থ সালমাৰা বঙাইগাঁও আসাম আৰু নিজৰ চিভিখন এটো ইমেইল আইডিত সেন্ড কৰি দিব নেক্সট হৈছে wanted male marketing executive for a jewelry showroom at ABC Guwahati salary 10,000 plus incentive two-wheeler prefer eta jewelry showroom hoy ABC Guwahati অৱস্থিত marketing executive দৰকাৰ হৈছে মেল আৰু two-wheeler থাকিলে আপোনালোকক প্ৰিফাৰ কৰা হ'ব তেতিয়ালে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব কনসালটেন্সি হয় ডাইৰেক্ট জুৱেলাৰী শ্বৰুমটোৱে হায়াৰ কৰিছে আপোনালোকে এবাৰ কনফাৰ্ম কৰি তাৰ পিছত এপ্লাই কৰিব এটো মাৰ্কেটিং জব হয় আপোনালোকে বহুতে কমেন্ট কৰি থাকে মাৰ্কেটিংৰ জব লাগে তেতিয়ালে এটো আপোনালোকৰ কাৰণে এটা অপৰচুনিটি হয় এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে সিলিকন ভেলি একাডেমি গোৱালপাৰা ইনভাইটস এপ্লিকেশন ফৰ দা পোষ্ট অফ ফেকাল্টি দৰকাৰ হৈছে বায়োলজি বটানী জুলজি থাকিব লাগিব আসামিজ ইংলিশ এডুকেশনাল কোৱালিফিকেশন পোষ্ট গ্ৰেজুৱেট B.Ed preferable salary 10,000 to 25,000 and computer operator warden mail send your CV to this email ID within 7 days
অৰ্থাৎ এইখিনি পোষ্ট দৰকাৰ হৈছে আৰু কম্পিউটাৰ অপাৰেটৰ ৱাৰ্ডেন মেইল এইখিনিও দৰকাৰ হৈছে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন কৰি সকলোবোৰ ডিটেইলছ কনফাৰ্ম কৰি ল'ব তাৰপিছত এইটো ইমেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি দিব ভাল এটা অপৰচুনিটি হয় আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰে নেক্সট টু ৰিকোয়াৰ্ড লেডি টিচাৰ ফৰ হিন্দী from Hindi background second primary classes fluent in English third English for higher classes Everest Academy survey বাস্তৱ বেলতলা অৰ্থাৎ এগৰাকী লেডি টিচাৰ দৰকাৰ হৈছে আৰু ৰিকোয়াৰসমূহ ইয়াত দিয়া আছে ৰিকোয়াৰমেন্ট হ'ব আপোনালোকে এইটো এড্ৰেছত যাব লাগিব এভাৰেষ্ট একাডেমি সাৰ্ভে বাস্তৱত আছে বেলতলা তাত গৈ আপোনালোকে নিজে ডাইৰেক্টলি সকলো কনফাৰ্ম কৰি এপ্লাই কৰিব পাৰে Next to need a business development manager BDM in a reputed tea brand based in Guwahati. Experienced female MBA graduate with fluency in English, Assamese, Hindi and having basic computer skills. অৰ্থাৎ বহুতে কৈ আছিলে টি ব্ৰেণ্ডত বা টি সেক্টৰত আপোনালোকক জব লাগে আৰু এটা বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ দৰকাৰ হৈছে ফিমেল হ'ব লাগিব আৰু MBA গ্ৰেজুৱেট হ'ব লাগিব ফ্লুয়েন্সি ইন ইংলিছ আসামিজ এণ্ড হিন্দীত হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন নম্বৰত কনফাৰ্ম কৰি ল'ব কনসালটেন্সি হয় নহয় তাৰ পিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছে চাণক্য ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্স এণ্ড ৰিচাৰ্চ আণ্ডাৰ CMJ ইউনিভাৰ্চিটি GS ৰোড জোৰাবাট ৰায়গড় ডিষ্ট্ৰিক্ট মেঘালয় অৰ্থাৎ এইটো দুদিনমান আগতো মই আপোনালোকক এইটো এডভাৰটাইজমেণ্ট দেখুৱাইছিলোঁ এসিস্ট্যান্ট প্ৰফেসৰ দৰকাৰ হৈছে ডি ফাৰ্মা আৰু বি ফাৰ্মা হ'ব লাগিব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন নম্বৰ দিয়া আছে কনফাৰ্ম কৰি তাৰ পিছত আপোনালোকে এইটো ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে নেক্সট হৈছে আৰ্জেন্টলি ৰিকোয়াৰ্ড প্লে গ্ৰুপ টিচাৰ ইংলিছ মিডিয়াম ফৰ স্কুল এট দিছপুৰ এণ্ড ওৱান কম্পিউটাৰ টিচাৰ ফৰ কম্পিউটাৰ ইনষ্টিটিউট যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এইটো ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি দিব পাৰে প্লে গ্ৰুপ টিচাৰ লাগে ইংলিছ মিডিয়ামৰ হ'ব লাগিব আৰু দিছপুৰত হ'ব আৰু এজন কম্পিউটাৰ টিচাৰ লাগে কম্পিউটাৰ ইনষ্টিটিউটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব হ'লে এইটো ইমেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব লাগিব নেক্সট জবটো হৈছে মেল টিচাৰ ফৰ মেথমেটিক্স আৰ্জেন্টলি ৰিকোয়াৰ্ড ইন অৰুণাচল প্ৰদেশ কোৱালিফিকেশ্যন BSc ফুডিং লজিং ফ্ৰী অফ কষ্ট স্যালাৰি 15 to 20,000 কন্টেক্ট নম্বৰ দিয়া আছে কন্টেক্ট কৰি সকলোবোৰ কনফাৰ্ম কৰি তাৰ পিছতে এপ্লাই কৰিব নেক্সট জবটো হৈছে জেনৱৰ্কছ হেল্থ ইজ এ উইপ্ৰো যে হেল্থ কেয়াৰ ইনভেষ্টেড কোম্পানী এংগেজড ইন দ্য ডিষ্ট্ৰিবিউশ্যন অফ ৱৰ্ল্ড ক্লাছ মেডিকেল ইকুইপমেণ্টছ since February 15 to 450 employees working across 120 tier 2 to 3 cities in India please visit this web portal to know our products and solution we are looking for sales specialists to be based in Guwahati with experience between 5 to 10 years in healthcare equipment sales across northeast preferably in ultrasound ICU OT laboratory digital imaging nephrology endoscopy equipments interested candidate to send their CV updated and photograph to this email ID অৰ্থাৎ এইটো এটা বহুত ভাল কোম্পানী হয় আপোনালোকে ওয়েবসাইটটোত ভিজিট কৰি চাব পাৰে কি কি প্ৰডাক্ট আছে আৰু যদি আপুনি যদি এজন হেল্থ কেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা বিলং কৰিছে হেল্থ কেয়াৰ ডিপাৰ্টমেণ্টত আগতে যদি কাম কৰিছে আৰু এক্সপেৰিয়েন্স যদি আছে সেলছত তেতিয়ালে এইটো এটা অপৰচুনিটি হয় ভাল কোম্পানী এটা হয় ইয়াত আপোনালোকে এইবোৰ সেল কৰিব লাগিব দিয়া আছে নৰ্থ ইষ্ট across northeast preferably in ultrasound ICU OT laboratory digital imaging nephrology endoscopy equipments সমূহ আপোনালোকে সেল কৰিব পৰা হ'ব লাগিব এইবিলাক এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপোনালোকে এইটো এটা ভাল অপৰচুনিটি হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপডেটেড CV আৰু ফটোগ্ৰাফৰ হৈতে এইটো ইমেইল আইডিত নিজৰ CVখন সেন্ড কৰি দিয়ক Next job is urgently required faculties for a reputed coaching center in Guwahati on contractual basis, subject graduation level, English, Assamese, law, economics, history, geography. Eligible and experienced candidates may send a resume to this email ID. Faculty দৰকাৰ হৈছে গুৱাহাটীত এটা কোচিং ইনষ্টিটিউট হয় কন্ট্ৰাক্ট বেচিছ হয় যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহলে এইটো ইমেইল আইডিত নিজৰ CVখন সেন্ড কৰি দিব
নেক্সট এটা কামৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ মৰ্ণিং বাস্কেট ডিলছ ইন হোম ডেলিভাৰী ফ্ৰম 5 AM to 9 AM নিড বয়জ উইথ স্কুটি চেলাৰী 4,000 to 5,000 হ'ব কণ্টেক্ট নাম্বাৰ দিয়া আছে আপুনি যদি ইচ্ছুক হয় এবাৰ কণ্টেক্ট কৰি ল'ব যেহেতু মই এইটো দুদিনমান আগতো আপোনালোকক এবাৰ কৈছিলোঁ যদি আপুনি পুৱা 5 বজাৰ পৰা 9 বজালৈকে ফ্ৰী থাকে আৰু মৰ্ণিং বাস্কেট ডিলছ বুলি ইয়াত দি আছে হোম ডেলিভাৰী হয় যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আৰু যদি টু হুইলাৰ আছে স্কুটি আছে এইটো এটা ভাল এটা হ'ব কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ কণ্টেক্ট কৰি ল'ব যেহেতু অকল কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ কনফাৰ্ম কৰি ল'ব তাৰপিছতে আপোনালোকে এপ্লাই কৰিব যদি আপোনালোকে 5 বজাৰ পৰা 9 বজালৈকে যদি ফ্ৰী থাকে আৰু কিবা এটা কৰিব বিচাৰে পুৱা টাইমত তেতিয়া এক্সট্ৰা এটাটো আপোনালোকে আৰ্নিং কৰিব পাৰিব এবাৰ কল কৰি ল'ব সকলোবোৰ কনফাৰ্ম কৰিহে এপ্লাই কৰিব হয়তো কনচালটেন্সি হ'বও পাৰে আৰু নহ'বও পাৰে মই বৰ বিশেষ চিয়ৰ নহয় তথাপি আপোনালোকক কৈছোঁ যদি ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ কনফাৰ্ম কৰিহে এপ্লাই কৰিব সো এইটো আজি ইমানখিনি ভিডিঅ'টো আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে সদায় আমাৰ এই পুৱাৰ ভাগৰ যি জব বাৰ্তা সদায় দিনে পায় মই আপোনালোকৰ কাৰণে সদায় পুৱা 5 বজাৰ পৰা 6 বজাৰ পৰা পুৱা ষ্টাৰ্ট কৰোঁ আপোনালোকৰ কাৰণে জব বাৰ্তাসমূহ দিবৰ কাৰণে যাতে আপোনালোকে পুৱা ভাগতে চাই সকলোবোৰ এপ্লাই কৰিব পাৰে অতি সোনকালে আৰু আপোনালোকে নিজৰ কৰ্ম সংস্থাপন কৰিব পাৰে পাব পাৰে সেই আশাতে আপোনালোকৰ কাৰণে সদায় দিনে মই ভিডিঅ' বনাই থাকোঁ তেন্তে মোক উৎসাহিত কৰিব মোক অলপ মটিভেট কৰিবৰ কাৰণে আপোনালোকে অলপ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব সকলো বন্ধু বান্ধৱীসকলৰ লগত যাতে তেওঁলোকো আমাৰ চেনেলটোত সদায় দিনে থাকিব পাৰে তো আজি ইমানতে মই ভিডিঅ'টো সামৰণি কৰিম নেক্সট আকৌ আহিম বেলেগ এটা ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ